নমস্কাৰ। এই যে আপোনালোকে টাবত ফুলৰ গছবিলাক দেখিছে, এই ফুলৰ গছবিলাক হৈছে জবা ফুলৰ গছ। আমি ঘৰৰ সন্মুখত টাবত এই জবা ফুলৰ গছবিলাক ৰোপণ কৰিছোঁ। বিভিন্ন ৰং বিৰঙৰ জবা ফুলৰ গছ এই টাবত ৰোপণ কৰা হৈছে। কিন্তু আপোনালোকে দেখিছে এই ফুলৰ গছৰ পাতবিলাক ওপৰপিনে কিছুমান কোচ খাইছে, কিছুমান কলা কলা দাগ পৰিছে আৰু কিছুমান পাত তলপিনেও কোচ খাইছে। এই যে দেখিছে এইবিলাক কোচ খোৱাৰ এটাই কাৰণ, ইয়াত এটা ৰোগ ধৰিছে। সেই ৰোগটোৰ নাম হৈছে ভাইৰাছ ৰোগ। আৰু এই ৰোগটো আপোনালোকে এনেই গম নাপাব, কাৰণ আপোনালোকে ওপৰপিনে দেখা পালে দেখিব যে এনেকৈ পাতবিলাক কিছুমান পুৰি যোৱাৰ নিচিনা হৈছে, কিছুমান তলপিনে কোচ খাইছে, কিছুমান ওপৰপিনে কোচ খাই আছে। এইবিলাক ৰোগ আপোনালোকে গম পাব লগা হ'লে ইয়াত এবিধ বগা মাখি জাতীয় পোকে আক্ৰমণ কৰি আছে। এই পোকবিলাক আপোনালোকে ক'ত বিচাৰি পাব? আপোনালোকে পাতৰ ওপৰত যদি দেখা পায় তেতিয়াহ'লে ভাবিব ইয়াত কোনো পোক লগা নাই, এনেই ওপৰপিনে কোচ খাইছে। কিন্তু নহয়, এই যে পাতৰ তলপিনে দেখিছে বগা বগা ফুট ফুট বিন্দু আকাৰৰ যে আপোনালোকে দেখিবলৈ পাইছে, এইবিলাক হৈছে হোৱাইট ফ্লাই অৰ্থাৎ বগা মাখি। এই বগা মাখিয়ে ভাইৰাছ ৰোগৰ বীজাণু কঢ়িয়াই আনিব পৰা ক্ষমতা থাকে। আৰু এই বগা মাখিবোৰে হোৱাইট ফ্লাইবোৰে এই পাতৰ তলত বহি বাঁহ সাজি পাতৰ ৰসবিলাক চুহি চুহি খায়। আৰু পাতৰ ৰস চুহি খোৱাৰ পাছত এই ভাইৰাছ বীজাণুবিলাক সিঁচৰিত কৰি দিয়ে, যাৰ ফলত কি হয়, পাতবোৰ কোচ খাই থাকে। ওপৰপিনেও কোচ খায়, তলপিনেও কোচ খায়। এই দেখিছে মোৰ ভিডিঅ' স্ক্ৰীণত এইবিলাক হ'ল বগা মাখি। এই পাতৰ তলত চাব সৰু সৰু বগা মাখি ইয়াত জাম লাগি আছে, চাওক। আৰু এই বগা মাখি আপোনালোকে যদি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়, কেনেকৈ নিয়ন্ত্ৰণ কৰিব? যদি নিয়ন্ত্ৰণ নকৰে তেতিয়াহ'লে লাহে লাহে আপোনালোকৰ ফুলৰ গছবিলাক দুৰ্বল হৈ হৈ শেষত মৰহি যাব। গতিকে ইয়াক নিয়ন্ত্ৰণ কৰিব লগা হ'লে প্ৰথমতে আপোনালোকে দুটা ঔষধ দিব পাৰে। এটা নাম হৈছে 7 ষ্টাৰ আৰু আনটোৰ নাম হৈছে আলফা প্লাছ। 7 ষ্টাৰত কেমিকেল থাকে থাইয়ামোথক্সিম আৰু আলফা প্লাছত থাকে আলফা মেথ্ৰিন। এই দুটা কেমিকেল, এই মোৰ ভিডিঅ' স্ক্ৰীণত দেখিছে, এই দুটা কেমিকেলযুক্ত ঔষধ আপোনালোকে মিহলাই পাতৰ তলৰ পৰা ওপৰ অংশলৈ ভালকৈ স্প্ৰে কৰি দিব লাগিব। নাইবা আপোনালোকে আৰু এটা ঔষধ, আৰু তিনিটা ঔষধ দিব পাৰে। মই নাম কৈছোঁ। এটাৰ নাম হৈছে কিফান আৰু এটাৰ নাম হৈছে টলফিটৰ আৰু এটাৰ নাম হৈছে টেকফ্লাই। এই তিনিটা ঔষধো আপোনালোকে প্ৰয়োগ কৰিব পাৰে, ভাল ৰিজাল্ট পাব। এই যে কিফান নামৰ যিটো ঔষধ মোৰ ভিডিঅ' স্ক্ৰীণত দেখিছে, এই ঔষধটো আপোনালোকে 2 ml 1 লিটাৰ পানীত দিব। আৰু ইয়াত কেমিকেল কি আছে? টলফেন পেয়াৰিড 15% EC ইয়াৰ কেমিকেল। গতিকে এই কেমিকেলো যদি আপোনালোকে স্প্ৰে কৰি দিয়ে, পাতৰ ওপৰৰ অংশৰ পৰা তল অংশলৈকে ভালকৈ যদি স্প্ৰে কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ এই পোকবোৰ নিয়ন্ত্ৰণত আহিব। যদি এবাৰত নিয়ন্ত্ৰণত নাহে, আপোনালোকে 2-3বাৰকৈ 2 দিন 1 দিনৰ অন্তৰে অন্তৰে স্প্ৰে কৰিব লাগিব, তেতিয়াহ'লেহে কণ্ট্ৰলত আহিব। গতিকে আপোনালোকক মই এইখিনি দেখুৱালোঁ। বন্ধুসকল, মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। ধন্যবাদ।